আচলতে যোৱা 12 মাৰ্চত মোৰ ভাগিন ইজাজ আহমেদ ঝগৰাপাৰ অঞ্চলৰ পৰা ঘৰৰ পৰা কিবা কাৰণত বা কিবা সমস্যাত ঘৰৰ পৰা গুচি গ'ল। আমি ইজাজ আহমেদক বিচাৰিছোঁ, আমাৰ পৰিয়ালৰ গোটেইখিনি মানুহ বিচাৰিছোঁ, কিন্তু আমি সেই ইজাজ আহমেদ নামৰ ল'ৰাজন মোৰ ভাগিন মই বিচাৰি পোৱা নাই। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত মই বা মোৰ পৰিয়ালৰ মানুহবোৰে থানাত ইজাহাৰ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈকে থানাৰ পৰা বা আমাৰ কোনো ফালৰ পৰা আমি এই ইজাজ আহমদ নামৰ মোৰ ভাগিনৰ কোনো অনুসন্ধান পোৱা নাই। যদি কোনোবা এই আমাৰ ভাগিন, মই নাম ইতিমধ্যে কৈছোঁ, আকৌ এবাৰ জনাইছোঁ, ইজাজ আহমেদ নামৰ ঝগৰাপাৰ অঞ্চলৰ নিবাসী যদি কোনো কাৰণত আপোনালোকে দেখা পায় বা কিবা এটা অনুসন্ধান যদি পায়, আমাক তলত দিয়া নম্বৰত যোগাযোগ কৰিব। আমি আমাৰ পৰিয়ালৰ মানুহ গোটেইখিনি বিৰাট অসুবিধা অনুভৱ কৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি যদি কোনোবা ক'ত দেখা পায় ইজাজ আহমেদ নামৰ ল'ৰাজন, আপোনালোকে আমাক অতি শীঘ্ৰে জনাব। আমি আপোনালোকৰ কাৰণে বহুত ধন্যবাদ জনাওঁ। ফটো আছে ইজাজ আহমেদৰ। আৰু ইয়াৰ ফোন নম্বৰ, কোনটো ফোন নম্বৰ যোগাযোগ কৰিব? যোগাযোগ নম্বৰ তলত যিটো নম্বৰ দিয়া আছে তাৰে 2খন নম্বৰ দিয়া আছে। এই 2খন নম্বৰতে যদি আপোনালোকে যোগাযোগ কৰিব পাৰে, আৰু এই 2খন নম্বৰটো সদায় আমাৰ ইজাজ আহমেদৰ ঘৰতে থাকে। আপোনালোকে কোনটো থানাত এজাহাৰ কৰিছিল? আমি ইতিমধ্যে আমি কলেজ ৰোড